আজি আমি ওলাইছোঁ গোলাঘাটৰ পৰা অৰুণাচলৰ চেৰগাঁও যাত্ৰা। আপোনালোকে যদি চেৰগাঁও বা অৰুণাচল যাম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো চালে আপোনালোকে সকলোবিলাক ডিটেইলছ গম পাই যাব। পাৰ্মিট উলিয়াব লাগিব নে নালাগে, লেণ্ডশ্লাইড হয় নে নহয়, পাহাৰীয়া ৰাস্তাত চলাব পাৰিব নে নোৱাৰিব। আৰু আমি গোলাঘাটৰ পৰা ওলাইছোঁ 6:30 বজাত আৰু আমি তিনিওটা গৈ আছোঁ। আৰু আমাৰ লগত কি হ'ল, আমি ক'ত থাকিলোঁ, সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোৱে আপোনালোকে গম পাব। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। এয়া আমি আহি পাইছোঁ তেজপুৰ ভোমোৰাগুৰি দলং। এতিয়া পাইছোঁহি ভালুকপুং। আৰু ভালুকপুং পাই মানে কেনেকুৱা ধুনীয়া পৰিৱেশ সেইটো মানে ভিডিঅ'ত কৰি দেখাব নোৱাৰি, মানে যিটো অনুভৱ কৰিব পাৰিছোঁ আপোনালোকক দেখাই আছোঁ। ভালুকপুং শেষ কৰি যেতিয়া অৰুণাচলত সোমোৱা হয় তেতিয়া ইনাৰ লাইন পাৰ্মিট উলিয়াব লগা হয় আৰু সেইকাৰণে লাগে আধাৰ কাৰ্ড। আমি বেছি টাইম নালাগিছিলে, 250 লৈছিলে হ'লে আমাৰ দুজনৰ অৰুণাচলৰ পাৰ্মিট উলিয়াবৰ কাৰণে। আৰু মানসী আছিলে যে মানসী তাই নিজে নোযোৱাৰ কাৰণে আৰু অৰিজিনেল আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ড নথকাৰ কাৰণে তাই নিজে যাব লগা হৈছে, জেৰক্স কপি কৰি গৈছে। আৰু আমাৰ দুজনৰ হৈ গ'ল আৰু আমাৰ দুজনৰ লৈছে 250। অৰুণাচলত যেতিয়াই সোমাওঁ অলপকৈ ওখ আৰম্ভ হয়। প্ৰথম মোৰ গাড়ী চলাবলৈ অকণমান ভয় লাগিছিলে। ভালুকপুং পাৰ হৈ যেতিয়া অকণমান আপ আছে তেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু অৰুণাচল আৰম্ভ হোৱা মানে ৱাটাৰফল আৰম্ভ হৈয়ে যায়। ইমান যে ভাল লাগে এয়া আমাৰ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। খুব ধুনীয়া লাগিছে, ক'বলৈ ভাষাই নাই। আপোনালোকে অলপকৈ বুজিব পাৰিছে চাগে ভিডিঅ'ৰ যোগেদি। আৰু তেনেদৰে অকণমানকৈ আমি ওপৰলৈ উঠি গৈ আছোঁ। সঁচা কথা ক'ব কাৰণে অকণমান ভয়ো লাগিছিলে কণমানজনীক লৈ যাবৰ কাৰণে, কিন্তু তাই বহুত ভাল পালে, কাৰণ তাই হাঁহিটোতে প্ৰকাশ পায় তাই ভাল পাইছে নে বেয়া পাইছে। যিমানেই পাহাৰবোৰ মাজে ওপৰলৈ উঠি গৈছোঁ সিমানেই ভাল লাগি গৈ আছে, কিন্তু তাৰ মাজতে আকৌ বিপদো আছে। এয়া লেণ্ডশ্লাইড হৈছিলে 15 দিনমান আগতে। ইয়াত কিন্তু বিপদো আছে দেই। যাৰ সাহস আছে, পাহাৰ ভাল পায়, তেখেতসকলক আহিবলৈ কওঁ। যাৰ অলপ সাহস কম, ভয় লাগি থাকে, তেখেতসকলে আহিব নালাগে। কাশ্মীৰখন যেনেকুৱা আমি ফটোত দেখোঁ বা ভিডিঅ' দেখিছোঁ, ঠিক মই তেনেকুৱাই দেখিছোঁ অৰুণাচলখন। পাহাৰবিলাক কিছুমান পাহাৰ খুব বেছি ধুনীয়া, মানে অলপমান ইয়াত যদি কিবা কৰিব পৰা যায় তেতিয়া চাগে আৰু ভাল লাগিব। বেলেগকৈ কাশ্মীৰলৈ যাবলৈ দৰকাৰ নাই, খুব ধুনীয়া। এয়া চাওকচোন, ইমান যে ভাল লাগে। আপুনি পাহাৰ আৰু খুব স্পীড যাবও মন নাযায় এই পাহাৰবিলাকৰ মাজে ৰৈ যাম যেন তেনেকুৱা লাগে, চাই থাকিব মন যায়। যদি পাহাৰ এৰিয়াত যায় তেতিয়াহ'লে খোৱা বস্তুবোৰ পেকেট কৰি লৈ গ'লে বেছি ভাল হ'ব, বা বনাই গ'লেও। আমাৰো তেনেকৈ জখলাবন্ধা ৰুটি খোৱাৰ পিছতে আমি কিবা খামকৈ পাহাৰৰ ৰাস্তাত যেতিয়া উঠিলোঁ একোৱেই পোৱা নাযায়। আৰু ৰূপা বুলি এখন সৰু অকণমানি স্মল টাউনৰ নিচিনাখিনি পায়, আৰু তাতে আমি থুপ্পা পালোঁ। সেয়া থুপ্পাই খালোঁ, ৰুটি বা ভাত এইবিলাক নাই পোৱা হ'লে। তো আমি থুপ্পা খাই ল'লোঁ 2টামানত। তাৰপিছত আকৌ যাত্ৰা আমাৰ আৰম্ভ কৰিলোঁ। ৰূপাত খাই কৰি আমি আকৌ ওলালোঁ নিজৰ যাত্ৰাত। ৰূপাৰ পৰা বেছি দূৰ নহয় চেৰগাঁৱলৈ, আৰু চেৰগাঁওখন বহুত বেছি ডাঙৰো নহয় য'ত আমি ৰেষ্টুৰেণ্ট বা হোটেল বা ৰিজৰ্ট এনেধৰণে পাম। আমি হোমষ্টেত আছিলোঁ, এয়া পতুলা হোমষ্টেত আমি আছিলোঁ আজি। আৰু এয়া চাওকচোন, খুব ধুনীয়া লাগিছে। আৰু ইয়াতে গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। পাৰ্কিং কৰিবলৈ খুব ধুনীয়া জেগা আছে দেই, আৰু পাহাৰটো খুব ধুনীয়াকৈ দেখি। আৰু তলতে আছে তেখেতসকলৰ এখন আপেলৰ বাগান, মানে সৰুকৈ আছে। আৰু আহোম বগৰী বহুত মিঠা কিন্তু খাবৰ কাৰণে। আমাক টেষ্ট কৰিবৰ কাৰণে দিছে ৰাতিপুৱা। এয়া গৈ পাই খুব ধুনীয়া এটা পৰিৱেশ। আৰু এয়া হোমষ্টেটো হয়, আৰু এয়া আমাৰ ৰুমটো।
আৰু এই ৰুমটোত লৈছে 1200 টকা এৰাতিৰ। অকণমানিজনীৰ কাৰণেও ৱাকাৰখন লৈ গৈছিলোঁ যাতে তাই খেলিব পাৰে, তাইও খুব ফূৰ্তি পাইছে। যদি আপোনালোকে হোমষ্টেতে নিৰামিষ থালি অৰ্ডাৰ দিয়ে তেতিয়া 200 ৰুপিজকৈ ল'ব, আৰু যদি হোটেলত আপোনালোকে খায় তেতিয়া 150কৈ লয়। আমাৰ ওচৰত দুখনেই হোটেল আছিলে সৰু সৰু, এই তালৈকে নামি আহিলোঁ, 150কৈ লৈছে। ৰাতিৰ পৰিৱেশ চাওক, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ' আপোনালোকৰ লগলৈ লৈ আহিছোঁ। खबर क्या है, क्या चीज़